এতিয়া অকমান বাইকখন ৰাইড কৰো আপোনালোকক দেখাই দিও কেনেকুৱা ধৰণৰ হয় আৰু গাইজ বাইকখন চলাই খুব কমফৰ্ট লাগিছে আৰু এইফালে আমি অফ ৰোডিঙত ৰাইড কৰি আছো এতিয়া বৰ্তমান আপোনালোকক দেখাবলৈ আৰু খুব ধুনীয়া পাৰফৰ্মেন্স কৰিছে FZS ফাৰ্ষ্ট অফ অল আপোনালোকে লুকটো চাওক বাইকখনৰ আৰু ইয়াৰ যিটো টায়াৰ সাইজ দিছে 100 সেকশনৰ টায়াৰ হয় আৰু 282 mm ডিস্ক আৰু সিঙ্গল চেনেল ABS হয় ডুৱেল চেনেল ABS দিয়া হলে বেছি ভাল আছিল আৰু ইয়াত 17 ইঞ্চ এলয় আছে আৰু টিউবলেছ টায়াৰ আৰু ফ্ৰণ্টৰ ফালৰ পৰা চাব গ'লে আপোনালোকৰ হেডলাইটটো ইমান খাস লগা নাই তথাপিও আপোনালোকৰ হেডলাইটত দিছে সাইড DRL দুটা আৰু এটা LED লাইট আৰু ইয়াত নাম্বাৰ প্লেট লগাব পাৰিব আৰু সাইড ইন্ডিকেটৰ আপোনালোকক LED দিছে আৰু ইয়াৰ যিডাল সাসপেনশন আৰু টেলিস্কোপিক সাসপেনশন হয় আৰু ট্যাঙ্কটো খুব এটা ডাঙৰ ট্যাঙ্ক আৰু ইয়াত ফুয়েল ক্যাপাসিটি হৈছে 13 লিটাৰ আপোনালোকক মাইলেজ দিব 45 to 50 আপোনালোকে চলোৱাৰ ওপৰত ডিপেন্ড কৰিব আৰু ইয়াত খুব ধুনীয়াকৈ FZS বুলি লিখা আছে দেখিছে নহয় আৰু ইয়াত Yamaha লোগোটো দিয়া আছে আৰু বাইকখন সাইডৰ ফালৰ পৰা আপোনালোকৰ লুকটো অলপমান দেখা দিছো আৰু লুকটো এনেকুৱা ধৰণৰ আৰু বাইকখন বেছি দীঘল নহয় ছুটি হয় আৰু ইয়াৰ যিটো ইঞ্জিন ক্যাপাসিটি 149 cc আৰু ইয়াৰ যিটো BSP 12.2 BSP আৰু ম্যাক্সিমাম টৰ্কটো হৈছে 13.3 Nm আৰু ইয়াৰ যিটো ম্যাক্সিমাম স্পিড হেতু হল 120 বাই আপোনালোক ধৰিলো 115 মান যাব আৰু এক্সজস্টডাল চাওক খুব আগৰ ধৰণৰ একেই হয় এক্সজস্টডাল আৰু পিছফালৰ টায়াৰটো 140 সেকশনৰ টায়াৰ টিউবলেছ টায়াৰ হয় আৰু খুব ধুনীয়া এটা টায়াৰ দিছে 150 cc বাইকৰ ভিতৰত FZ Yamaha V4 আৰু ৰিয়েৰ যিটো ডিস্ক সাইজ 220 mm হয় আৰু ইয়াৰ সিঙ্গল চেনেল ABS আপোনালোকক প্ৰথমতে কৈছিলো আৰু মডগাৰ্ড ফিনিশিংটো খুব মজা এটা ফিনিশিং দিছে আৰু দেখি ভালে লাগিছে আপোনালোকক লুকটো কেনেকুৱা ধৰণৰ লাগিছে বেক সাইডৰ পৰা আপোনালোকে কমেন্ট কৰি জনাব আৰু এইফালে আছে নাম্বাৰ প্লেট লগাব পাৰিব আপোনালোকে খুব ধুনীয়াকৈ আৰু সাইড আপোনালোকক ইন্ডিকেটৰ মানে টাৰ্ণ ইন্ডিকেটৰ কিটা LED হয় সকলোবিলাক LED আৰু বেক যিটো ওপৰত দেখিছে আপোনালোকে সিটৰ তলত সেইটো LED হয় আৰু পিছফালৰ লুকটো খুব এনেকুৱা ধৰণৰ আৰু এইফালে আছে ফুটৰেষ্ট আৰু খুব ধুনীয়া এটা গ্ৰিপ থকা ফুটৰেষ্ট দিছে আৰু এইফালে আছে 5 স্পীড গিয়াৰ বক্স আপোনালোকক কাট অফ সেন্সৰ ডাল ষ্টেণ্ড দিব আৰু ইয়াৰ যিটো সিট হাইট 790 mm আৰু এতিয়া আপোনালোকক স্পীডৰ মিটাৰটো দেখাই দিছো আৰু সবতকে ইয়াত মিটাৰ চাওক কি ধুনীয়া মিটাৰ আপোনালোকক দেখাই দিছো লেফট সাইডৰ ওপৰত টাইমটো দেখুৱা আছে 10:07 আৰু ইয়াত স্পীডৰ মিটাৰ আৰু ইয়াত ফুয়েল ইকোনমি আৰু ইঞ্জিনৰ কিবা যদি প্ৰবলেম থাকে এটো দেখাব আৰু এটো নিউট্ৰেল আৰু এটো TSC আৰু এটো হল এটো ম্যাক্সিমাম RPM টো দেখাব আৰু মিটাৰটো ইমানখিনি আছিল আৰু এইফালে আপোনালোকে সিলেক্ট বটন সিলেক্ট কৰিব পাৰিব ইয়াত মোডখিনি চেঞ্জ কৰিব পাৰিব এটোত এটো চাওক এতিয়া ট্ৰিপ 1 ট্ৰিপ 2 এটো ট্ৰিপ 30 হৈ আছে তেনেকুৱা ধৰণৰ আৰু এইফালে আছে আপোনালোকক আপাৰ ডিপাৰ হাই বিম এণ্ড ল বিম আৰু এটো হল সাইড ইন্ডিকেটৰ আৰু এটো হৰণটো তাৰপিছত আৰু ইয়াত সেলফটো আছে আৰু ইয়াত যিটো আছে এটো আপোনালোকক কিল সুইচটো পাব গ্লাস কেখন কি বঢ়িয়া ডিজাইনিং সাউন্ড শুন আপোনালোকে এতিয়া এক্সজস্টৰ সাউন্ডটো আপোনালোকক অলপমান শুনাই দিছো ইয়াৰ এক্সজস্ট সাউন্ডটো কেনেকুৱা ধৰণৰ লাগিছে আপোনালোকে কমেন্ট কৰি জনাবচোন ওয়াও সাউন্ড এতিয়া খুব ধুনীয়া আপোনালোকক দেখাই দিলো সকলোবিলাক কৈ দিলো আৰু বাইকখন অকমান লুকটো দেখাই দিছো আৰু ইয়াৰ যিটো প্ৰাইস হৈছে 171 পৰিব আপোনালোকক প্ৰাইসটো আৰু সিটটো সিঙ্গল সিটে হয় আৰু এইফালে তলত আপোনালোকক BS6 মডেল আৰু ইয়াত কেটালিটিক কনভাৰ্টাৰ দিয়া হ'ব আৰু তাৰ ওপৰত এটা কভাৰ লগোৱা আছে নিজে গ্ৰাউণ্ড ক্লিয়াৰেন্সটো হৈছে 160 to 170 mm আৰু বাইকখনৰ ইমানখিনি আছিল ডিটেইলছ আৰু এতিয়া অকমান বাইকখন ৰাইড কৰো আপোনালোকক দেখাই দিও কেনেকুৱা ধৰণৰ হয় আৰু এই ৰাস্তাটো ইমান ভাল কন্ডিশন নহয় হেহেতু আমি এফালেদি আহিলো আৰু বাইকখন মানে কেনেকুৱা ধৰণৰ পাৰফৰম্যান্স কৰে এনেকুৱা ধৰণৰ ৰাস্তাত হেহেতু আপোনালোকক মই নিজে চলাই কম বুলি আপোনালোকক এই ৰাস্তাটোত লৈ আনিছো আৰু খুব ধুনীয়া পাৰফৰম্যান্স কৰিছে FZ V4S আৰু গাইস যেতিয়া আহিলো অফ ৰোডিং এটা ৰাস্তা আৰু আপোনালোকে ৰাস্তাৰ কন্ডিশন দেখিছে আৰু এনেকুৱা ধৰণৰ কন্ডিশনত মানে কেনেকৈ বাইকখন পাৰফৰম্যান্স কৰে হেহেতু আপোনালোকক নিজে চলাই পেলাই আপোনালোকক ডিটেইল ৰিভিউ দিম বুলি আনিলো আৰু খুব ধুনীয়াকৈ গৈ আছে আৰু ম্যাক্সিমাম স্পিডটো আমি খুব ধুনীয়াকৈ 44 45 এনেকুৱা ধৰণৰ স্পিডত গৈ আছো আৰু বাইকখন মানে কোনো ধৰণৰ ডিস্টার্ব দিয়া নাই আৰু এইফালেদি পালে খুব ধুনীয়া এটা ৰাস্তা আৰু হেতু অলপমান স্পিড চলাইছে বাইকখন আৰু এইফালে চাওক কি কম সময়ৰ ভিতৰতে 70 to 74 স্পিড লৈ লৈছে আৰু বাইকখন সকলোতে টেষ্ট কৰিলো খুব ধুনীয়া এটা ৰাস্তাটো টেষ্ট কৰিলো অফ ৰোডিং টেষ্ট কৰিলো খুব ধুনীয়া পাৰফৰম্যান্স কৰিলে আৰু আপোনালোকে যদি বাইকখন লম বুলি ভাবিছে তেন্তে ল'ব পাৰিব খুব ধুনীয়া পাৰফৰম্যান্স কৰিলে আৰু ইয়াৰ যিটো অভাৰ স্পিড এতিয়া 76 77 খুব কম সময়ৰ ভিতৰতে লৈছে আৰু টপ স্পিডটো ইমান নাযায় বাৰু 120 মান যাব আৰু যদি বাইকখন লম বুলি ভাবিছে তেন্তে ল'ব পাৰিব
আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু চেনেলটো যোনে যোনে নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব গাইছ